হয়, আমি বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত ধলপুৰ মৌজাৰ চেঁচা মিচিং গাঁৱত। এই অঞ্চলটোত এজাক বৰষুণতে জলমগ্ন হৈ পৰে। ঠিক একেদৰে যোৱা ৰাতিও এজাক বৰষুণৰ ফলত পাহাৰীয়া খৰচোতা চেঁচা নদীৰ জলমগ্ন হৈ ফেনে ফুটুকাৰে পচি পৰি এই অঞ্চলটোত প্লাবিত কৰি তোলে। ইতিমধ্যে দুটা স্থানত এই অসমমালা আঁচনিৰ যি পথ নিৰ্মাণ চলি আছিলে, এই আঁচনিটো দুটা স্থানত ইতিমধ্যে বিচ্ছিন্ন কৰি তুলিছে। সামগ্ৰিকভাৱে আমি দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া পৰিৱেশসমূহ বিচ্ছিন্ন কৰি তুলিছে, যিহেতু এই পথছোৱা দুটা স্থানত ছিঙি ইয়াৰ যাতায়াত ইতিমধ্যে স্থবিৰ হৈ তুলিছে। আৰু আমি ইয়াৰ স্থানীয় ৰাইজৰ পৰা জানিবলৈ যত্ন কৰিম প্ৰকৃততে মথাউৰি এটা যিটো মথাউৰি চেঁচা নদীত উন্মুক্ত অংশেদি পানী বাগৰি আহি আচলতে এনেধৰণৰ সঘনাই হৈ থকা পৰিলক্ষিত হৈছে। আৰু চেঁচা নদীৰ বাঢ়নী পানীয়ে প্ৰতি সপ্তাহটোত অন্ততঃ দুবাৰকৈ বা তিনিবাৰকৈ এনেধৰণে প্লাবিত কৰি তুলিছে। আৰু আমি সামগ্ৰিকভাৱে জানিবলৈ যত্ন কৰিম ৰাইজৰ পৰা। কি ক'ব? ইয়াৰ মেইন সমস্যাটো হ'ল মাথাউৰি। শোণিতপুৰত বিশ্বনাথত মাথাউৰি হোৱাৰ পাছত সম্পূৰ্ণ পানীটো ইফালে বাগৰি আহে। বাগৰি অহাৰ ফলত সম্পূৰ্ণ আমাৰ এৰিয়াটো ক্ষতি হয়। এৰিয়াটো মানে আপোনাৰ শিমলুগুৰি পানীগাঁৱৰ পৰাতো সম্পূৰ্ণ সেই ধলপুৰ নাৰায়ণপুৰ এৰিয়াটোত প্লাবিত হৈছে। এতিয়া বৰ্তমান আমাৰ চেঁচা নৈৰ প্ৰভাৱটোৱে সম্পূৰ্ণ ৰাইজৰ জুৰুলা কৰিছে। গৰু ম'হ চৰিবলৈ জেগা নাইকিয়া হৈছে, হাঁহ কুকুৰা উলিয়াবলৈ জেগা নাইকিয়া হৈছে, মানুহৰ থিয় হ'বলৈ আৰু থাকিবলৈ ভাত বনাই খাবলৈ অসুবিধা হৈছে। গতিকে সম্পূৰ্ণ চৰকাৰক মই অনুৰোধ কৰিছোঁ, সম্পূৰ্ণ আমাক নিৰাপত্তা লাগে, ৰাইজৰ নিৰাপত্তা লাগে। সেই মাথাউৰি নোহোৱালৈকে আমাৰ এই নিৰাপত্তা নহ'ব বুলি আমি ভাবিছোঁ। ইয়াতে আছে সঁচাকৈ ক'বলৈ হ'লে এটা পৰিতাপৰ বিষয়। আৰু ইয়াত বয়সস্থ লোকসকল আছে, বয়োজ্যেষ্ঠ লোকসকল আছে। তেওঁলোকে আগৰ সময়ছোৱাত যিহেতু এনেধৰণৰ পানীৰ সৃষ্টি হৈছিল নেকি? আগত এনেকৈ পানী সৃষ্টি হোৱা নাছিলে, ইমানকৈ উপদ্ৰৱ পৰা নাছিলে। যিহেতু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ মাথাউৰিটো বান্ধি দিলে, সেই আমাৰ শোণিতপুৰ আৰু লখিমপুৰ সীমান্তৱৰ্তী এলেকা, সেইটো মাথাউৰিটো দিয়াৰ লগে লগে আমাৰ পানী গোটেই তাৰ পানী ইয়ালৈ গুচি আহিলে। কিন্তু আমি বিধায়ক ডাঙৰীয়াক বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও বিধায়ক ডাঙৰীয়াই কোনো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ৰাইজৰ এনে দুখ হৈছে। হয়, এক প্ৰকাৰে ক'বলৈ হ'লে যিহেতু শোণিতপুৰ জিলাৰ গহপুৰ সমষ্টিৰ যি ছাইডত মানে বান্ধটো দি দিয়াৰ পিছতে লখিমপুৰ ফালৰ যি উন্মুক্ত অংশ, ইয়াত যিহেতু কোনো বান্ধৰ ব্যৱস্থা নাই, সেই উন্মুক্ত অংশয়েদি ৰাইজক জ্বলা কলা খুৱাইছে বুলি ক'ব পাৰি। এনেধৰণে ৰাইজে এক প্ৰকাৰে ক'বলৈ হ'লে দুৰ্ভোগত ভুগিবলগীয়া হৈছে। আৰু এজন জ্যেষ্ঠ লোক আছে, আমি এই অঞ্চলৰ স্থানীয় লোক, আমি জানিবলৈ যত্ন কৰিম। বিশেষকৈ আমাৰ সেই ৰাস্তাটো নবনাৰ কাৰণে আমাৰ বৰ অসুবিধা হৈ আছে। গতিকে বিধায়কজনকো অৱশ্যে আমি বহুতো অৱগত কৰাই থৈছিলোঁ যে ৰাস্তাটো বনাম বুলি যোৱা এপ্ৰিল মাহৰ পৰা আৰম্ভ হোৱাৰ কথা কৈছিলে। কিন্তু দেখিছোঁ আজিলৈকে অৱহেলাত কোনো এটা কাৰ্যকৰী কাম কৰা হোৱা নাই মাথাউৰিটো। গতিকে এই কামটো নকৰাৰ কাৰণে ৰাইজৰ চেঁচা চিমলুগুৰি ধৰি পানীগাঁৱৰ পৰা ধৰি পেলাই ইফালে পোটাপুকুৰলৈকে অশান্তি হৈ আছে। পানী প্লাবিত হৈ গৰু ম'হ খেতি বাতি বহুতো লোকচান হৈছে। গতিকে চৰকাৰে এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে মই অনুৰোধ জনোৱা হ'ল। এক প্ৰকাৰে ক'বলৈ হ'লে এই যিটো মথাউৰি লখিমপুৰ দিশৰ যিটো মথাউৰি চেঁচা নদীৰ, সেই বান্ধটো যেতিয়ালৈকে দিয়া নহয় তেতিয়ালৈকে এইসকল ৰাইজে দুৰ্ভোগত ভুগিব লাগিব। চৰকাৰৰ প্ৰতি সকলোৱে এটাই আহ্বান, মথাউৰিটি নিৰ্মাণ কৰি তোলক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।